নমস্কাৰ, মই এজন শিক্ষক ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই নিজে পঢ়ি ভাল পোৱা এজন শিক্ষক। মোৰ প্ৰধান উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীক বৌদ্ধিক আৰু মানসিকভাৱে সবল কৰি অনাগত ভৱিষ্যতৰ যি বাধা বিঘিনি সেইসমূহ অতিক্ৰম কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলা আৰু এনেধৰণৰ বাধা বিঘিনিসমূহ কিদৰে আঁতৰাব পাৰি সেই সম্পৰ্কত সচৰাচৰ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিওঁ কাৰণেই ছাত্ৰ ছাত্ৰীসকলে মোক এই ধৰণৰ সুন্দৰ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে যে কিদৰে মই তেওঁলোকৰ যিখিনি সমস্যা সেইখিনি সচৰাচৰ সমাধা কৰি দিব পাৰোঁ। এই ক্ষেত্ৰত মই ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাওঁ যে মোক তেওঁলোকে সেই সমস্যা সমাধানকাৰী ব্যক্তি হিচাপে নিৰ্বাচন কৰিছে। কিন্তু কেৱল ইতিবাচক আলোচনা সম্বলিত বাৰ্তাই যে মই পাওঁ তেনে নহয়। কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ গালি খোৱা বাৰ্তাও মই এই ধৰণৰ মেছেজ হিচাপে লাভ কৰোঁ। এই মেছেজটো চাওকচোন, কি এক গালি ভৰা মেছেজ। এনেধৰণৰ ইতিবাচক আৰু নেতিবাচক উভয় মেছেজ লাভ কৰোঁ যদিও মই এজন শিক্ষক অবিচলিতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নয়ন কৰাই মোৰ প্ৰধান কৰ্তব্য আৰু ধৰ্ম। ধন্যবাদ।